এখন সৰু গাঁও আছিল ব্ৰহ্মপুত্ৰ নদীৰ কাষত। সেই গাঁৱত এজন বুঢ়ী আই বাস কৰিছিল, দৰিদ্ৰ কিন্তু মৰমৰ ভঁৰাল। এদিন পুৱা তেওঁ নিজৰ ঘৰ সন্মুখত এটা আঘাতপ্ৰাপ্ত বাঘ পালে। সেই বাঘটো দুৰ্বল আৰু ভয়ত থৰ থৰ কঁপি আছিল। গাঁৱৰ মানুহে চিঞৰি ক'লে, আই, বাঘে গাঁও নষ্ট কৰিব। কিন্তু আই ক'লে, এই বাঘটো ভগৱানৰ সন্তান। তেওঁ নিজৰ শেষ ভাতটুকুৰা বাঘাটোক খুৱালে আৰু নিজৰ জীৰ্ণ চাদৰেৰে তাক ঢাকি দিলে। বাঘটোৱে চকুত চকুলেৰে আইৰ ফালে চাই থাকিল। পিছদিনা পুৱা এক আচৰিত দৃশ্য, আইৰ ভাঙি পৰা ঘৰটো সোণেৰে ঢাকিছিল। সেউজীয়া বনৰ মাজত ব্ৰহ্মপুত্ৰ কাষত আইৰ ঘৰ এটি দীপ্তি বিচাৰি উঠিল। বাঘটোৱে আইৰ সন্মুখত বহি হাঁহি ক'লে, আই, আপুনি মোক মাকৰ দৰে মৰম দিলে। এই সোণালী ঘৰটো মোৰ কৃতজ্ঞতা। তেতিয়াৰে পৰা আইয়ে নিজৰ ঘৰ পশুবোৰৰ আশ্ৰয়স্থান হিচাপে খুলিলে। গাঁৱৰ সকলো মানুহ সহায় কৰি উঠিলে। গাঁওখনত এতিয়া মৰম, দয়া আৰু একতা প্ৰবাহিত হয়। বাঘটোৱে তথাপিও কান্দি আছিল কাৰণ কোনেও লাইক ছাবস্ক্ৰাইব কৰা নাই।